পাটাছাৰ কোচৰ ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ মূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে মূৰ্তিটো। প্ৰাগজ্যোতিষ ক্লাবে নিৰ্মাণ কৰি উলিয়াইছে সেই মূৰ্তিটো আৰু মূৰ্তি উন্মোচন কৰি ৰাজ্য সম্বোধন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উপস্থিত থাকে স্থানীয় বিধায়ক ৰঞ্জিত দাস আৰু জিলা আয়ুক্ত। আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো বিশিষ্ট শিল্পী সদানন্দ গগৈ মহোদয়ক। আমি মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ছাৰকো আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি বিশিষ্ট শিল্পী কমল কটকীদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি ডক্টৰ ৰঞ্জিত ডেকাদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আৰু ইয়াৰ পিছতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বন্তি প্ৰজ্বলনৰ এই শুভাৰম্ভ। পাটাছাৰ কোচৰ ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ মূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে মূৰ্তিটো। প্ৰাগজ্যোতিষ ক্লাবে নিৰ্মাণ কৰি উলিয়াইছে সেই মূৰ্তিটো আৰু মূৰ্তি উন্মোচন কৰি ৰাজ্য সম্বোধন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উপস্থিত থাকে স্থানীয় বিধায়ক ৰঞ্জিত দাস আৰু জিলা আয়ুক্ত। আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো বিশিষ্ট শিল্পী সদানন্দ গগৈ মহোদয়ক। আমি মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ছাৰকো আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি বিশিষ্ট শিল্পী কমল কটকীদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি ডক্টৰ ৰঞ্জিত ডেকাদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আৰু ইয়াৰ পিছতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বন্তি প্ৰজ্বলনৰ এই শুভাৰম্ভ। পাটাছাৰ কোচৰ ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ মূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে মূৰ্তিটো। প্ৰাগজ্যোতিষ ক্লাবে নিৰ্মাণ কৰি উলিয়াইছে সেই মূৰ্তিটো আৰু মূৰ্তি উন্মোচন কৰি ৰাজ্য সম্বোধন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উপস্থিত থাকে স্থানীয় বিধায়ক ৰঞ্জিত দাস আৰু জিলা আয়ুক্ত। আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো বিশিষ্ট শিল্পী সদানন্দ গগৈ মহোদয়ক। আমি মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ছাৰকো আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি বিশিষ্ট শিল্পী কমল কটকীদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি ডক্টৰ ৰঞ্জিত ডেকাদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আৰু ইয়াৰ পিছতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বন্তি প্ৰজ্বলনৰ এই শুভাৰম্ভ। পাটাছাৰ কোচৰ ক্ষুধাকন্ত ভূপেন হাজৰিকাৰ মূৰ্তি উন্মোচন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে মূৰ্তিটো। প্ৰাগজ্যোতিষ ক্লাবে নিৰ্মাণ কৰি উলিয়াইছে সেই মূৰ্তিটো আৰু মূৰ্তি উন্মোচন কৰি ৰাজ্য সম্বোধন ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উপস্থিত থাকে স্থানীয় বিধায়ক ৰঞ্জিত দাস আৰু জিলা আয়ুক্ত। আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো বিশিষ্ট শিল্পী সদানন্দ গগৈ মহোদয়ক। আমি মাননীয় কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ছাৰকো আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি বিশিষ্ট শিল্পী কমল কটকীদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আমি ডক্টৰ ৰঞ্জিত ডেকাদেৱক শ্ৰদ্ধাঞ্জলি জনাবলৈ অনুৰোধ জনাইছো। আৰু ইয়াৰ পিছতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বন্তি প্ৰজ্বলনৰ এই শুভাৰম্ভ।